এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাব বিচাৰিছো গৰমৰ বাবে এইবাৰ ৰাজ্যত শিক্ষা বিভাগে নতুন নীতি অৱলম্বন কৰিবলৈ গৈছে আৰু শিক্ষাৰ্থীৰ ছাত্ৰ-ছাত্ৰীৰ যি স্কুলৰ সময় সেই সময়ৰ ক্ষেত্ৰত হালহলনি কৰিছে 1 জুনৰ পৰা হালহলনি কৰিছে অসমৰ প্ৰেক্ষাপটত কি হৈছে কি আমি আপোনালোকক এই মুহূৰ্তত জনাবলৈ গৈছো আৰু ৰাজ্যৰ কোট ইতিমধ্যে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে হেও জনাবলৈ গৈছো কিন্তু তাৰ পূৰ্বে আমি সেই পত্ৰখন আপোনালোকক দেখুৱাব বিচাৰিছো যি অৰ্ডাৰ কপি ইতিমধ্যে শিক্ষা বিভাগৰ তৰফৰ পৰা আহিছে সেই অৰ্ডাৰ কপি আপুনি লক্ষ্য কৰক যে বৰ্তমান সময়লৈকে লোৱাৰ প্ৰাইমেৰী স্কুল মিডল ইংলিছ স্কুল আপাৰ প্ৰাইমেৰী স্কুল আৰু হাই স্কুল এণ্ড হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বাবে কি নিয়মাৱলী অৱলম্বন কৰিছে 1 জুনৰ পৰা গৰমৰ বাবে কি কেনে ধৰণৰ নিয়মাৱলী অৱলম্বন কৰিছে আৰু সময় কেনেকুৱা হ'ব বিদ্যালয়ৰ সময় কেনেকুৱা হ'ব সেই আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম সবিশেষ জনাবলৈ গৈছো এই মুহূৰ্তত আমি আপোনালোকক জনাবলৈ গৈছো এই মুহূৰ্তত আহি পৰিছে সেই খবৰ ইতিমধ্যে অৰ্ডাৰ কপি আহি পৰিছে উল্লেখ্য বিষয়টো হৈছে যে শিক্ষা বিভাগৰ তৰফৰ পৰা ইতিমধ্যে শিক্ষা বিভাগৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰিছে আৰু বিদ্যালয়সমূহত কেনে ধৰণৰ নীতি নিয়ম অৱলম্বন কৰিব ইতিমধ্যে জিলা উপায়ুক্তৰ তৰফৰ পৰা এই ক্ষেত্ৰত যেহেতু সমগ্ৰ প্ৰক্ৰিয়াটোৰ ওপৰত তেওঁলোকে কেনেদৰে কৰিব সেই সন্দৰ্ভত আলোচনা কৰিছিল আৰু তাৰ পিছত লোৱাৰ প্ৰাইমেৰী স্কুলৰ বাবে কেনেকুৱা হ'ব মিডল ইংলিছ স্কুলৰ বাবে কেনেকুৱা হ'ব আপাৰ প্ৰাইমেৰী স্কুলৰ বাবে কেনেকুৱা হ'ব হাই স্কুলৰ ক্ষেত্ৰত কেনেকুৱা হ'ব সেয়া আমি আপোনালোকক জনাবলৈ গৈছো এই মুহূৰ্তত উল্লেখ যে 1 জুনৰ পৰা গৰমৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিছে আমি লগতে আপোনালোকক জনাইছো ৰাজ্যৰ বাহিৰত পূৰ্বতে এনে ধৰণৰ নীতি নিৰ্দেশনা আহি আছিল আমি উল্লেখ কৰিছিলো যে দিল্লীত আহিছিল দিল্লীত শেহতীয়াভাৱে কালি কেনে ধৰণৰ নীতি নিয়ম অৱলম্বন কৰা হৈছিল আৰু প্ৰতিখন বিদ্যালয়ৰ ক্ষেত্ৰত ইতিমধ্যে গৰমৰ বাবে বন্ধ দিছিল কিন্তু অসমত সময় হালহলনি হ'ব এতিয়াৰ পৰা সময় হালহলনি হ'ব আপুনি যদি আপোনাৰ সন্তানক 1 জুনৰ পৰা বিদ্যালয়লৈ নিয়ে তেতিয়া হলে আপুনি কোনটো সময়ত বিদ্যালয়লৈ নিব লাগিব কেইটা বজাৰ পৰা ক্লাছ হ'ব আৰু লগতে আমি আপোনালোকক কৈছো যে অসমৰ প্ৰেক্ষাপটত ৰাজ্যত কেনেকুৱা হ'ব আৰু সেয়া আমি আপোনালোকক এই মুহূৰ্তত তালিকাখন জনাবলৈ গৈছো উল্লেখ যে ইতিমধ্যে ৰাজ্যৰ শিক্ষা বিভাগৰ তৰফৰ পৰা এই ক্ষেত্ৰত যেহেতু নীতি নিৰ্দেশনা আৰম্ভ কৰিছে নীতি নিৰ্দেশনা দিছে আৰু সেই নীতি নিৰ্দেশনা দিয়াৰ পিছত লোৱাৰ প্ৰাইমেৰী স্কুলৰ বাবে কি হ'ব সময় সেয়া জনাব বিচাৰিছো 8টা বজাৰ পৰা 12:30 লৈকে পুৱা 8 বজাৰ পৰা 12:30 লৈকে নতুন সময় পূৰ্বৰ সময় সলনি হৈছে নতুন সময় লোৱাৰ প্ৰাইমেৰী স্কুলৰ বাবে 8 বজাৰ পৰা 12:30 লৈকে মিডল ইংলিছ স্কুল আপাৰ প্ৰাইমেৰী স্কুলৰ বাবে 8 বজাৰ পৰা 1 বজালৈ পুৱা 8 বজাৰ পৰা দুপৰীয়া 1 বজালৈ গৰমৰ বাবে হাই স্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বাবে 8 বজাৰ পৰা 1:30 লৈকে গৰমৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে গৰমৰ বাবে কেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া আমি আপোনালোকক জনাইছো ইতিমধ্যে এই ক্ষেত্ৰত শিক্ষা বিভাগৰ তৰফৰ পৰা এই ক্ষেত্ৰত জিলা শিক্ষা বিষয়াৰ তৰফৰ পৰা কেনে ধৰণৰ নীতি নিৰ্দেশনা জাৰি কৰিছে আৰু সেই নীতি নিৰ্দেশনা সফল কৰিবলৈ ইতিমধ্যে নতুন যি সময় ধাৰ্য কৰিছে স্কুলসমূহলৈ যি নতুন সময়ৰ নীতি নিৰ্দেশনা জাৰি কৰিছে এই সময় ধাৰ্য কৰিছে 1 জুন 2024 ৰ পৰা এই নীতি নিয়ম বলবৎ হ'ব আৰু এই সন্দৰ্ভত আমি আপোনালোকক জনাইছো মৰ্নিং এছেম্বলি পুৱা 8 বজাত গতিকে পুৱা 8 বজাৰ পৰা 12:30 লৈকে বিদ্যালয়ৰ পঢ়া শুনা চলিব গতিকে গৰমৰ বাবে এনে ধৰণৰ সিদ্ধান্ত লৈছে আমি আপোনালোকক কৈছো যে বিদ্যালয়ৰ সময়সূচী নিৰ্ধাৰণ কৰিছে লোৱাৰ প্ৰাইমেৰী স্কুল মিডল ইংলিছ স্কুল আপাৰ প্ৰাইমেৰী স্কুল হায়াৰ স্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বাবে ইতিমধ্যে এই সন্দৰ্ভত নীতি নিৰ্দেশনা জাৰি কৰিছে আৰু পুৱা 8 বজাত মৰ্নিং এছেম্বলি গতিকে 8 বজাৰ পৰা 12:30 লৈকে লোৱাৰ প্ৰাইমেৰী স্কুলৰ শিক্ষাৰ্থী থাকিব লাগিব 8 বজাৰ পৰা 1 বজালৈকে মিডল ইংলিছ স্কুল আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ শিক্ষাৰ্থী থাকিব লাগিব হাই স্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থীসকল 8 বজাৰ পৰা 1:30 লৈকে থাকিব লাগিব যিসকল শিক্ষাৰ্থী লোৱাৰ প্ৰাইমেৰীত পৰে তেওঁলোক পুৱা 8 বজাৰ পৰা 12:30 লৈকে যিসকল আপাৰ প্ৰাইমেৰীত তেওঁলোক 8 বজাৰ পৰা পুৱা 8 বজাৰ পৰা দিনৰ 1 বজালৈকে হাই স্কুলৰ ক্ষেত্ৰত 8 বজাৰ পৰা 1:30 লৈকে গতিকে নতুন সময় ধাৰ্য কৰিছে আৰু প্ৰথমতে অসমৰ যোৰহাটত এই সময় ধাৰ্য কৰিছে যোৰহাটত ইতিমধ্যে এই সন্দৰ্ভত ইন্সপেক্টৰ অফ স্কুলছ তেওঁলোকৰ পৰা ইতিমধ্যে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে আৰু লগতে আমি আপোনালোকক জনাব বিচাৰিছো যে বুলি গগৈ ভূঞা স্বাক্ষৰিত এই পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰিছে বিদ্যালয়সমূহলৈ যোৰহাট জিলাৰ ক্ষেত্ৰত প্ৰথমতে এয়া আৰম্ভ হৈছে ইতিমধ্যে
এই সন্দৰ্ভত তেওঁলোকে নিয়ম অৱলম্বন কৰিছে আৰু সেই নিয়ম নতুন সময় কেনেকুৱা হ'ব নতুন সময় কেনেদৰে ধাৰ্য কৰা হৈছে সেয়া আমি আপোনালোকক জনাইছো ইতিমধ্যে জিলা শিক্ষা বিষয়ৰ তৰফৰ পৰা স্বাক্ষৰিত এই নিৰ্দেশনা পত্ৰ দিছে আৰু 1 জুনৰ 2024 পৰা প্ৰথমতে যোৰহাটত কাৰ্যকৰী হ'ব তাৰ পিছত একাধিক্ৰমে অসমৰ প্ৰতিটো প্ৰান্ততে অসমৰ প্ৰতিখন জিলাতে এনে ধৰণৰ নীতি নিয়ম অৱলম্বন হ'ব 1 জুনৰ পৰা সেয়া ইতিমধ্যে ইংগিত প্ৰদান কৰিছে গতিকে যোৰহাটত আৰম্ভণি ঘটিছে যোৰহাটৰ প্ৰথমতে যোৰহাটত এনে ধৰণৰ সময় নিৰ্ধাৰণ কৰি দিলে বিদ্যালয়ৰ নতুন সময়সূচী নিৰ্ধাৰণ কৰি দিলে পুৱা 8 বজাৰ পৰা 12:30 লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত পুৱা 8 বজাৰ পৰা 1 বজালৈকে হাইস্কুলৰ ক্ষেত্ৰত পুৱা 8 বজাৰ পৰা 1:30 গতিকে যোৰহাটৰ পিছত ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে গুৱাহাটীৰ খবৰ আহিব আৰু লগে লগে আমি আপোনালোকক জনাব বিচাৰিছো ৰাজ্যৰ আন প্ৰান্তৰ আন জিলাৰ খবৰো আহিব সেয়াও আমি আপোনালোকক জনাম কিন্তু ইতিমধ্যে আৰম্ভ হৈছে পুৱা 8 বজাৰ পৰা যে ক্লাছ আৰম্ভ হ'ব পুৱা 8 বজাৰ মৰ্নিং এছেম্বলি যে আৰম্ভ হ'ব তাৰ পৰৱৰ্তী সময়ত কেনেদৰে আগবাঢ়িব সময়সূচী সেয়া আমি আপোনালোকক জনাইছো যোৰহাট আৰম্ভণি আৰু যোৰহাটৰ পিছত ৰাজ্যৰ আন প্ৰান্তত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিলো